মানুহৰ আমাৰ ঘৰুৱা মানুহখিনিয়ে গম পায় তাৰপিছত বাহিৰৰ মানে পাবলৈ কাৰণে বহুত টান হলিউডত পাবৰ কাৰণে বহুত টান কাৰণ জলিউড দেন বলিউড দেন হলিউড তো আমাৰ বস্তুটো উল্টি গৈছে আমাৰ হৈছে হলিউড আমি কৰিছোঁ দেন আমি ডাইৰেক্ট আমাৰ ডাঙৰ শিল্পীবিলাকেও যিবিলাকক ফ'ল' কৰে সেনেকুৱা ধৰণৰ বেণ্ডৰ মাজত আমাৰ এই টিল দি এণ্ড এলবামখন জাপানৰ যিখন চেলিঙৰ এটা মানে বিয়ণ্ড ৰেকৰ্ড লেভেল বুলি সেইটোত মানে টপ 3ত আছে ইমান চেল হৈছে চিডিখন টপ 3ত আহি পাইছে তৃতীয় স্থানত আহি পাইছে মানে ওৱান মোৰ লনলি নাইট যোনটো গান আছিলে ছেকেণ্ড আমাৰ ছিংগলটো আছিলে সেইটো আপোনাৰ গোটেই ৱৰ্ল্ড ৱাইড ভোটিং হৈছিলে সেই ৱৰ্ল্ড ৱাইডত আমি ছেকেণ্ড আছিলোঁ কিন্তু বহুত ভাল ভাল বেণ্ডে আহিছিলে তো তেওঁলোকৰ লিছনিং আৱাৰ্ছ কিছুমান থাকে কোনে কিমান শুনিছে সেইটো আপোনাৰ ডাটা বেছ হয় বস্তুবিলাক আৰু ভোটিং কৰা হয় আমাৰ ভোটিঙত আমি ছেকেণ্ডত আমি আহিছিলোঁ যোনটোৰ কাৰণে আজি লায়ন্স প্ৰাইডে আমাক চাইন আপ কৰিলে তাৰ বেণ্ডটোৰ দুজনকৈ শিল্পী মোৰ লগত আজি আছে আৰু বেণ্ডটোৰ নাম হৈছে স্নাৰ্ম যিটো ইতিমধ্যে সমগ্ৰ বিশ্বজুৰি খলকনি সৃষ্টি কৰি আছে কিন্তু ইয়াৰ বিষয়ে হয়তো অসমৰ বহুতো লোকে অৱগত হোৱা নাই আৰু সেয়ে মই আজি তেওঁলোকক আপোনালোকৰ মাজলৈ লৈ আহিছোঁ তেওঁলোকৰ সৈতে কিছু কথা পাতিম আৰু তেওঁলোকে কিদৰে বিশ্বজুৰি খলকনি সৃষ্টি কৰি আছে তেওঁলোকৰ মুখেৰে জানিবলৈ চেষ্টা কৰিম এইফালে মোৰ কাষত আছে চিহান বেণ্ডটোৰ এজন সদস্য আৰু এইফালে আছে আৰ্জু স্নাৰ্ম বেণ্ডৰ সদস্য প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম আমি যিহেতু গম পাইছোঁ আপোনালোকৰ বেণ্ডটোৱে যথেষ্ট খলকনি সৃষ্টি কৰি আছে বাহিৰৰ কাৰণে দেশবিলাকত কিদৰে আপোনালোকে আৰম্ভ হৈছিলে বেণ্ডটো আৰু কেনেদৰে আপোনালোকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই স্থানটো পাবলৈ সক্ষম হ'ল আমাৰ বেণ্ডটো আগতে দ্য ফাইনেল টাচ আছিলে 2016ত আমি আমাৰ মানে মই একচুৱেলি বেণ্ডটো হেৰি কৰিছিলোঁ ফাৰ্ষ্ট ফৰ্ম কৰিছিলোঁ তাৰপিছত আমি নামটো চেঞ্জ কৰি পেলাই দ্য ফাইনেল টাচ স্নাৰ্মলৈকে আহিলোঁ এতিয়া আমি স্নাৰ্মৰ কথাই কওঁ যিহেতু স্নাৰ্মটো লাষ্ট 2 years বেক আমি 2023ত আমি ফৰ্ম কৰিলোঁ তাৰপিছত লাইফতো বহুত ষ্ট্ৰাগল থাকে বহুতখিনি হৈ গ'ল মাজতে তাৰপিছত আমি আমাৰ স্নাৰ্মৰ এতিয়া যোনখিনি মেম্বাৰ্ছ আছে 4জন মেম্বাৰ্ছ আছে স্নাৰ্মৰ মই আছোঁ এই আছে আমাৰ ড্ৰামাৰ আৰ্জু ভকেলিষ্ট সুৰজ আছে আৰু অনুৰাগ আছে তো আমি একচুৱেলি ডেনমাৰ্কৰ আমাৰ তাৰ আগতে আমাৰ এটা ছিংগল এলবাম ৰিলিজ হৈছিলে ওৱান মোৰ লনলি নাইট সেইটো আমি একচুৱেলি ৱৰ্ল্ড ৱাইড গৈছিলে এইটো আমাৰ নিজৰ চেনেলৰ পৰা আপলোড হৈছিলে তাৰপিছত সেইটো চাই পেলাই ডেনমাৰ্কৰ এটা কোম্পানীয়ে খুব ভাল পালে লায়ন্স প্ৰাইড বুলি ত' তেওঁলোকে আমাৰ 3 বছৰৰ কাৰণে আমাৰ লগত এগ্ৰিমেণ্ট কৰিবৰ কাৰণে তেওঁলোকে এপ্ৰ'চ কৰিলে তাৰপিছত আমি ভাবিলোঁ ঠিক আছে ৱৰ্ল্ড ৱাইড যদি কৰা যায় এবাৰ এটা ট্ৰাই দি চাওঁ কাৰণ অসমত যিহেতু এই আমি যোনটো চেলেঞ্জ কৰি আছোঁ এইটো বহুত ডাঙৰ এটা চেলেঞ্জ হয় কাৰণ আমি ৱেষ্টাৰ্ণ মিউজিকটো আমি ইয়াতে কাৰণ বহুত আপোনালোকেও জানে চাগে ৱেষ্টাৰ্ণ মিউজিকটো পটককৈ কৰাটো ইয়াতে বহুত টান সেইটো বস্তু গতিকে আমি সেইটোৰ মাজতে যুঁজ দি আছোঁ আৰু ভাল মিউজিক একচুৱেলি ভাল ভাইবছ এটা নট ৱেষ্টাৰ্ণ মিউজিক বুলি নহয় গুড মিউজিক আৰু সেইটো কৰিবৰ কাৰণে মানে আমাৰ য়ং জেনেৰেশ্যনে যাতে ভাল মিউজিক এটা কৰিব পাৰে বা শুনে ভাল মিউজিক সেইটো আমাৰ এটা প্ৰচেষ্টা তো সেইটোৰ কাৰণে আমি যথেষ্ট ট্ৰাই কৰিছোঁ আৰু আমি ইণ্টাৰনেশ্যনেল লেভেলত আমি এটা আমাৰ আগৰ পৰাই ড্ৰিম এটা মোৰ ড্ৰিম এটা আছিলে আৰু ইণ্টাৰনেশ্যনেলি আমাক ৰিকগনিশ্যনটো পাবলৈ কাৰণে চ' সেইটো কাৰণে বহুতখিনি ষ্ট্ৰাগল কৰা হৈছে লাইফত কৰি ৰাইট নাও আই এম দ্য এজ অফ 50 অলমষ্ট মই মোৰ 50 years 30 years মই ষ্ট্ৰাগল কৰিছোঁ লাইফত অকল ৰক এণ্ড ৰোল কৰিবৰ কাৰণে ৰক এণ্ড ৰোলত মোৰ 30 years মোৰ গুচি গৈছে চ' 30 yearsৰ পিছত এই ব্ৰেকটো আহিছে আৰু আই এম কুৱাইট হেপ্পী ভাল লাগিছে যে এই সফলতাটো আমি কৰিব পাৰিছোঁ আৰু বাহিৰৰ মানুহৰ মানে তেওঁলোকৰ মনত আমি সোমাব পাৰিছোঁ আৰু যিহেতু আমি গুৱাহাটীৰ পৰা বিলং কৰোঁ চ' এইটো এটা বহুত ডাঙৰ এচিভমেণ্ট আমি ভাবোঁ কাৰণ বাহিৰৰ মানুহৰ ক্ষেত্ৰত তেওঁলোকে খুব চাই চিতি মানে বস্তুবিলাক জাষ্ট কৰি পেলাইহে আপোনাৰ মিউজিকবিলাক লয় তাৰ মানুহবিলাকে মানে পটককৈ যি মিউজিক যি টি দিলে তেওঁলোকে একচেপ্ট নকৰে তেওঁলোকে খুব চালি জাৰি চাই পেলাই কৰে আৰু সেই বস্তুটো তেওঁলোকে আমাক পালে আৰু আমি মানে আমাৰ মিউজিকৰ আমাৰ কম্পজিশ্যনত পালে আমাৰ মেলোডিজ পালে বা আমাৰ ড্ৰেছ আপে হওক বা আমি যিটো গ্লেম ফ'ল' কৰোঁ সেই বস্তুটো মানে আজিকালি নাইকিয়া হৈ গৈছে 80sত আছিলে এইটো বস্তু আমি 80s ফ'ল'ৱাৰ হয় কিন্তু উইথ এ নিউ কাইণ্ড অফ চাউণ্ড আৰু আমাৰ চাউণ্ডটো অকণমান নতুন হয় প্ৰগ্ৰেছিভ গ্লেম ৰক বুলি কয় চ' সেই বস্তুটো আমি ৰাখিছোঁ তো এতিয়া এট প্ৰেজেণ্ট আমি যিহেতু ফাৰ্ষ্ট এলবাম আমাৰ বহুত ভাল আমি ৰেচপঞ্চ পাইছোঁ কিন্তু আমি ভাল লাগিছে যে আপোনালোকে আহিছে আজি আপোনালোক লাইভৰ পৰা
কভাৰ কৰিছে আৰু অসমীয়া এতিয়া আমাৰ কথা হ'ল ৱেষ্টাৰ্ণ মানে বাহিৰৰ ক্ৰাউডখিনিয়ে গম পায় বস্তুটো উল্টাই হৈ আছে সাধাৰণতে মানুহৰ আমাৰ ঘৰুৱা মানুহখিনিয়ে গম পায় তাৰপিছত বাহিৰৰ মানুহে পাবলৈ কাৰণে বহুত টান হলিউডত পাবৰ কাৰণে বহুত টান কাৰণ জলিউড দেন বলিউড দেন হলিউড তো আমাৰ বস্তুটো উল্টি গৈছে আমাৰ হৈছে হলিউড আমি কৰিছোঁ দেন আমি ডাইৰেক্ট সেইটো কথা মই কৰিছোঁ দৰ্শকক আচলতে আমাৰ অসমৰে কেইজনমান যুৱক যুৱতী এনেকৈ লগ লাগি এটা বেণ্ড গঠন কৰিছিল আৰু সেইটো এতিয়া বিশ্বব্যাপী খলকনি সৃষ্টি কৰি আছে কিন্তু অসমৰ দৰ্শকে এতিয়াও এই বিষয়ে অৱগত নহয় মই পূৰ্বতেও কৈছোঁ আৰু এটা কথা আমি জানিব পাৰিছোঁ আপোনালোকৰ শেহতীয়াকৈ মুক্তি পোৱা এটা এলবাম যিটোৱে বিক্ৰীৰ ক্ষেত্ৰতো কিবা এটা বিশ্বব্যাপী কিবা এটা অভিলেখ গঢ়িছে সেই বিষয়ে আপোনাৰ পৰা জানো সেইটো বিষয়ে ৰেকৰ্ডটোৰ কথাই কৈছে নিশ্চয় মানে আমাৰ প্ৰথমতেতো যিটো এলবাম আমাৰ টিল দি এণ্ড সেই এলবামটো আপোনাৰ প্ৰথমতে লায়ন্স ফ্ৰাইট মিউজিকৰ ফালৰ পৰা তেওঁলোকে ৰিলিজ কৰিলে ডেনমাৰ্কৰ কোম্পানী ৰেকৰ্ড লেভেল কোম্পানী সেইটোৰ ফালৰ পৰা ৰিলিজ কৰিলে ভাবাই নাছিলোঁ যে এনেকুৱা ধৰণৰ সাধাৰণতে কাম কৰি যোৱা যায় ন তেনেকৈ ভাবা নাযায় যে আগন্তুক সময়ত কেনেকুৱা ৰিজাল্ট আহিব ৰিজাল্টটো কেতিয়াও ভাবা নাযায় তেওঁ কম্প'জিশ্যন কৰিলে গোটেইকেইটা গান তাৰপিছত আমাৰ যিজন ভকেলিষ্ট হয় গান ছিংগাৰ হয় তেওঁ গোটেইকেইটা গান লিখিলে তাৰ বেছিছজনে আমাৰ ৰেকৰ্ড কৰিলে গোটেইখিনি গান আমি বজালোঁ গোটেইখিনি মিলিজুলি চাৰিজনৰ মিলিজুলি যিটো কাম ওলাল ৰিজাল্ট ওলাল টিল দি এণ্ড এলবামখন যেতিয়া আমি ৰিলিজ পোৱালোঁ ডেনমাৰ্কৰ লায়ন্স ফ্ৰাইট মিউজিকৰ ফালৰ পৰা ভবাই নাছিলোঁ যে সেনেকুৱা ধৰণৰ এটা ৰিজাল্ট আহিব বুলি গোটেই মানে অল অভাৰ ৱৰ্ল্ডত কিমান জনা মানুহ আছে কিমান জনা মিউজিচিয়ানছ আছে আমি যাক দেখি দেখি লেচনছ ফ'ল' কৰোঁ বজাওঁ শিকোঁ সেনেকুৱা ধৰণৰ শুনো আমি গানবোৰ ভাল পাওঁ বা আমাৰ ডাঙৰ ডাঙৰ শিল্পীবিলাকেও যিবিলাকক ফ'ল' কৰে সেনেকুৱা ধৰণৰ বেণ্ডৰ মাজত আমাৰ এই টিল দি এণ্ড এলবামখন জাপানৰ যিখন চেলিঙৰ এটা মানে বিয়ণ্ড ৰেকৰ্ড লেভেল বুলি সেইটোত মানে টপ 3ত আছে ইমান চেল হৈছে চিডিখন টপ 3ত আহি পাইছে তৃতীয় স্থানত আহি পাইছে মানে আৰু বিভিন্ন দেশৰ পৰা ৰিভিউজবিলাক আহিছে যে আপোনালোকৰ অমুকটো গান মানে এনেকৈ পাৰ্টিকুলাৰলি এটা গান মানে ৰেয়াৰ্ছ অফ পাৰ্লছ আমাৰ স্পটিফাইতে এভেইলেবল আছে দৰ্শকে শুনিব পাৰিব মানে প্ৰত্যেকটো গানৰ এইটো গানৰ প্ৰতি ইমান ধুনীয়াকৈ কৈছে মানে এইটো মানে আনবিলিভেবল আৰু কেতিয়াও ভবাই নাছিলোঁ যে ইমানখিনি হ'বগৈ গতিকে আমাৰ স্নাৰ্মৰ ভৱিষ্যত পৰিকল্পনা মই লগতে কৈ দিওঁ আমাৰ গানৰ দ্বাৰা আমি সমাজখন এটা শুদ্ধ পৰিৱেশত পৰিণত কৰিব বিচাৰিছোঁ সেইটো আমাৰ মূল মন্ত্ৰ আৰু এতিয়া হয় অসমত এখন সুন্দৰ সাংগীতিক পৰিৱেশ আছে আৰু সেই সাংগীতিক পৰিৱেশৰ পৰা ওলাই আজি অসমৰ কেইজনমান যুৱ প্ৰজন্মই হওক বা নৱপ্ৰজন্মই যি বিশ্বব্যাপী খলকনি সৃষ্টি কৰিছে এইটো অতিকে ইতিবাচক খবৰ বুলি ক'ব লাগিব আৰু বিশেষকৈ ৰক সংগীতত সেইটো এটা চেলেঞ্জিং হয় সকলোৰে কাৰণে আৰু তেনেকুৱা এটা চেলেঞ্জিং বিষয়ত আপোনালোকে আগবাঢ়িলে আজি তাৰ হয়তো ফলো পাইছে আৰু মই দৰ্শককো কওঁ আপোনালোকে যিদৰে অনুষ্ঠান কিছুমানত নিগেটিভ মন্তব্য আগবঢ়ায় নিগেটিভ অনুষ্ঠান কিছুমানত এনেকুৱা ধৰণৰ ইতিবাচক অনুষ্ঠানবিলাকত আপোনালোকে সঁহাৰি জনাওক শ্বেয়াৰ কৰক এনেকুৱা এই ধৰণৰ লোকসকলৰ বিষয়ে ৰাইজে জনাটো আমি উচিত বুলি ভাবোঁ এতিয়া আপোনাৰ পৰিকল্পনা কি আৰু কিবা জনাবলগীয়া আছে দৰ্শকক জনাবলগীয়া ডেফিনেটলি আমাৰ ফাৰ্ষ্ট এলবামখন যিহেতু ৰিলিজ হৈছে সেই এলবামখন অসমৰ দৰ্শকেতো শুনাই নাই চাগে মোৰ এইটোৱে আপিল যে আপোনালোকে লিংকটো শ্বেয়াৰ দি দিম আপোনালোকে কাইণ্ডলি স্পটিফাইটো পাই যাব আমাৰ ইউটিউব চেনেলটো আছে চ' আৰু আপোনালোকে চাওক আপোনালোকৰ ফিলিং শ্বেয়াৰ কৰক কেনেকুৱা লাগিছে কাৰণ আমি বহুতখিনি কষ্ট কৰিছোঁতো তো সেইটোৰ ৰিজাল্টটো আমি ডেফিনেটলি অকল বাহিৰৰ মানুহখিনিক আমাৰ ঘৰুৱা মানুহখিনিক মই বেছিকৈ গুৰুত্ব দিওঁ কাৰণ ঘৰুৱা মানুহখিনি যদি আপোনাৰ মানে নাথাকে ছাপোৰ্ট নাথাকে বাহিৰৰখিনি পটককৈ দিগদাৰ হৈ যায় আমাৰ কৰিবৰ কাৰণে প্ৰশ্ন মই সুধিম আপোনাক যিহেতু অসমৰ পৰা আপোনালোকে প্ৰতিনিধিত্ব কৰিছে এতিয়া বিশ্বব্যাপী আপোনালোক এটা চিনাকি হৈ পৰিছে বেণ্ডৰ যোগেদি অসমৰ কিছুমান যিবিলাক বস্তু যিবিলাক বিষয় আছে তেনেকুৱা কিছুমান বা সাংগীতিক ক্ষেত্ৰখনৰ কথাই ক'লোঁ অসম যথেষ্ট চহকী তাৰ উপৰিঞ্চি অসমত যথেষ্ট লোক কলা সংস্কৃতিৰ লগত জড়িত এটা পৰিৱেশ আছে অসমত এইবিলাকৰ বিষয়ে কিবা এইবিলাকৰ সমল কিবা উলিয়াই নিয়া কিবা পৰিকল্পনা আছে নেকি আমাৰ ছেকেণ্ড এলবামত তাৰমানে আমি ভাবিছোঁ আমাৰ ছেকেণ্ড এলবামত আমাৰ যিমান হিষ্টৰিকেল বস্তুবিলাক আছে মনুমেণ্টছ আছে আৰু হিষ্টৰিকেল আমাৰ ষ্টৰিজ আছে তাৰ ওপৰত আমি ছেকেণ্ড এলবামখন যোনখন মানে আমাৰ 3খন এলবাম বেক টু বেক একচুৱেলি আমি কৰিম চ' ছেকেণ্ড এলবামটো আমি অসমৰ বহুতখিনি বস্তু আমি মানে লৈ পেলাই আমি মানে ষ্টৰি বনাম আমাৰ গানৰ থ্ৰু দি আমি আমাৰ ইয়াৰ বস্তুখিনি আমি পৰ্ট্ৰে কৰিম বুলি ভাবিছোঁ সেইটো এটা আমাৰ সংকল্প এটা আছে বাহিৰত
নাজানে অসমৰ বিষয়ে চ' যেতিয়া এই লিৰিক্সখিনি পাব তেতিয়া অসমৰ বহুতখিনি কথা গম পাব যে আহোম কোন আছিলে আহোমৰ তেওঁলোকৰ ফ'ৰফাদাৰ্ছৰ পৰা বস্তুখিনি আহিব বা হিষ্টৰিকেল বস্তুখিনিৰ ওপৰত বা আমাৰ জয়মতীৰ ওপৰত বা যেনেকুৱা বিভিন্ন বস্তু আছে জনগোষ্ঠী আছে চ' সেইটো আমি কাম কৰি আছোঁ আমাৰ সুৰজেও কৰি আছে চ' সেনেকুৱা কিছুমান আমি আমাৰ ইয়াৰ পৰা আমি দাঙি ধৰিম বুলি ভাবিছোঁ আৰু আপোনালোকে লাইভ কনচাৰ্ট কৰেনে লাইভ কনচাৰ্ট আমি আগতেও কৰিছোঁ এতিয়া বৰ্তমান আমাৰ ষ্টপ হৈ আছে বৰ্তমান আমাৰ এই প্ৰজেক্টৰ কাম চলি আছে এতিয়া খুব সোনকালে আমি চাগে এণ্ড অফ ডিচেম্বৰৰ পৰা আমাৰ লাইভ কনচাৰ্ট ষ্টাৰ্ট হ'ব আৰু যিহেতু এতিয়া আপোনালোকৰ এলবাম সমগ্ৰ বিশ্বজুৰি মুক্তি পাইছে ইউৰোপৰ 30খন দেশত আপোনালোকৰ জনপ্ৰিয় হৈছে বুলি জানিব পাৰিছোঁ টিল দা এণ্ড আছিলে ন নামটো মানে চিডি তাতেতো চিডিয়ে চলে বাৰু আচ্ছা তাতে চিডিয়ে চলে আমাৰ ইয়াতে চিডিটো আজিকালি নচলে কিন্তু তেওঁলোকৰ মানুহবিলাক মই তাকে আপোনাক অকণমান আগতে ক'লোঁ তাৰ মানুহবিলাক বিৰাট মানে খুব কনচিয়াছ হয় চব বস্তুতে যেনেকৈ ৰেডিঅ' আমাৰ ইয়াতে নাই কিন্তু তেওঁলোকৰ তাত ৰেডিঅ' চলে ৰেডিঅ' ষ্টেচন আছে ভালকৈ ৰেডিঅ' তাতে চলে আমাৰ যিহেতু ৰেডিঅ' লাইভ আমাৰ হৈছে আমাৰ ৰেডিঅ' আমাৰ গান বাজিছে প্লাছ তাতে টিভিটোতো আছেই বাৰু প্লাছ চিডি হওক ভিনাইল হওক যোনটো ৰেকৰ্ড প্লেয়াৰ ভিনাইল ৰেকৰ্ড এতিয়াও চলি আছে তো তাৰ মানুহখিনি মানে পুৰণা বস্তুখিনি সংগ্ৰহ কৰি ভাল পায় চ' আমাৰ যোনটো চিডি আমাৰ লগতে আছে দেখাব পাৰিম চাগে চিডিখিনি চিডি এইখন চিডি এইখন খোলা নাই বাৰু আনবক্সিং কৰা নাই এনেকুৱা চিডি আমাৰ তাত কেইবাখনো দি পঠাইছে এতিয়া ডেনমাৰ্কৰ পৰা আহিছে বোলে এইবিলাক কাৰণ তাতেই চলেতো আৰু ডেনমাৰ্কৰ পৰা মই ক'লোঁ নহয় আপোনাৰ ইউৰোপৰ আপোনাৰ অলমষ্ট 25-26 কাণ্ট্ৰিজত চলে আৰু এছিয়াৰ চবতছে হায়েষ্ট চলে আমাৰ ল'ৰা ছোৱালীখিনিয়ে গম পাবৰ কাৰণে মই কৈ আছোঁ জাপানত হায়েষ্ট মানে চিডি ভিনাইল খুব বেছি চলে আমাৰ ইণ্ডিয়াত বাৰু নচলে খুব কম মানে সেইটো ট্ৰেণ্ড নাই আমিতো চব আৰু মানে ফ্ৰীত পাই যাওঁ ন বস্তুবিলাক চ' আমি সেইটো বস্তু ফ'ল' নকৰোঁ কিন্তু ইয়াৰ গানৰ কোৱালিটি যদি আপুনি চিডিত শুনে অদ্ভুত কোৱালিটি বহুত ভাল কোৱালিটি চ' সেইটো কাৰণে তাৰ মানুহবিলাকে সদায় মই কৈছোঁ নহয় পিয়ৰ বস্তু মানে ফ'ল' কৰিব ভাল পায় তেওঁলোকে সেইকাৰণে চিডি শুনে যাতে তেওঁলোকে মানে ৰেকৰ্ডৰ কোৱালিটিটো বেছি ভাল হয় গানৰ কোৱালিটিটো বহুত ক্লিন হ'বৰ কাৰণে চ' আমি বিয়ণ্ড ৰেকৰ্ড লেভেলছ যোনটো আপোনাৰ ফ্ৰম জাপান তেওঁলোকৰ সেইটোৱে আউট অফ মানে 25 নে কিবা মই পাহৰিলোঁ আমি 3 নম্বৰ আমাৰ চেলিং ৰেটত আছে এতিয়ালৈকে বহুত ভাল কথা এইটো যিহেতু অসমৰ পৰা গৈ তাত 3 নম্বৰ ৰেংকিং পোৱাটো বহুত ডাঙৰ কথা আৰু এটা কথা মই সুধিম যিহেতু এতিয়া বিশ্বব্যাপী খলকনি সৃষ্টি কৰিছে আপোনালোকৰ বেণ্ডটোৱে স্নাৰ্মে বাহিৰৰ পৰা কিবা কনচাৰ্টৰ খবৰ আহিছে নেকি বাহিৰৰ পৰা এতিয়ালৈকেতো আমাৰ বাহিৰৰ লগত কথা পতা হৈ আছে কাৰণ অকণমান চব বস্তুৰ এটা টাইম লাগে তেওঁলোকে আমাক প্ৰথমতে তেওঁলোকৰ ৰিয়েকশ্যনটো বহুত ভাল চ' আমি এতিয়া সেই পৰ্যায়ত আমি যাবলৈ কাৰণে আমাৰ যথেষ্ট আমাৰ হেৰি লাগিব কিন্তু বাহিৰৰ পৰা পজিটিভ ৰিজাল্ট আহিছে ত' আমি খুব আশাবাদী যে বাহিৰৰ পৰা মানে শ্ব'জবিলাক অহাৰ মানে এটা চান্সেছ এটা ভাল এটা আমি দেখিছোঁ আৰু মুক্তি পাইছিলে হয় জুলাইত পাইছিলে নিশ্চয়কৈ আহিব খুব সোনকালে ভাল খবৰ আহিব আৰু আমি সেইটো বিচাৰোঁ কি ক'ব দৰ্শকক আৰু জানিবলগীয়া কিবা আছে নেকি স্নাৰ্মৰ বিষয়ে স্নাৰ্মৰ বিষয়ে জানিবলৈ স্নাৰ্মৰ মিনিংটো কৈছোঁ দেই মই পজিটিভ ভাইবছ পজিটিভ চ'ল আৰু পজিটিভ এনাৰ্জি গতিকে মে বি নামটোৰ দ্বাৰাই আমাৰ বহুতখিনি চেঞ্জেছ আহি গ'ল আগতে দ্য ফাইনেল টাচ আছিলে যেতিয়া আমি নামটো চেঞ্জ কৰিলোঁ আমি ফিল কৰিছোঁ সেইখিনি যে আমাৰ বেণ্ডটোৰ মাজত বহুখিনি মানে পজিটিভ ৰিজাল্ট পজিটিভ ফিডবেকছ আৰু যি ধৰণে আমি দেখিলোঁৱে যে লায়ন্স প্ৰাইড ডেনমাৰ্কৰ কোম্পানীটো আমি চাইন আপ কৰিলে 3খন এলবামৰ কাৰণে অফিচিয়েল ভিডিঅ' 2টা বনালোঁ আমি ইমান ধুনীয়া আগতে 2টা আছিলে যেনিবা এতিয়া চামডে চামৱেৰ ন' ৰেইন কেন ৱাশ্ব এৱে আপোনালোকে ইউটিউবত দেখা পাব আৰু স্পটিফাইত গোটেই মানে এলবামখনেই আছে সেইখিনিও শুনিব পাৰিব চ' আপোনালোকে শুনিব আৰু কমেণ্টছবিলাক প্লিজ দিব ওৱান মোৰ লনলি নাইট যোনটো গান আছিলে ছেকেণ্ড আমাৰ ছিংগলটো আছিলে সেইটো আপোনাৰ গোটেই ৱৰ্ল্ড ৱাইড ভোটিং হৈছিলে সেই ৱৰ্ল্ড ৱাইডত আমি ছেকেণ্ড আছিলোঁ কিন্তু সেইটো কথা আপোনালোকক আজি মই জনালোঁ তো আমি ৱৰ্ল্ড ৱাইড ছেকেণ্ড আছিলোঁ সেইটোতো আৰু ভয়ংকৰ আছিল তাতে বহুত ভাল ভাল বেণ্ডে আহিছিলে তো তেওঁলোকৰ লিচনিং আৱাৰ্ছ কিছুমান থাকে কোনে কিমান শুনিছে সেইটো আপোনাৰ ডাটা বেছ হয় বস্তুবিলাক আৰু ভোটিং কৰা হয় আমাৰ ভোটিঙত আমি ছেকেণ্ডত আমি আহিছিলোঁ যোনটোৰ কাৰণে আজি লায়ন্স প্ৰাইডে আমাক চাইন আপ কৰিলে তাৰ আগতে কিন্তু আমাৰ লায়ন্স প্ৰাইডে কৰা নাছিল আমি যেতিয়া ছেকেণ্ডত আহি গ'লোঁ গতিকে ডেনমাৰ্কৰ কোম্পানীৰ লগে লগে সিহঁতৰ মানে বেষ্ট আউট অফ 3 আউট অফ 4 সেনেকৈ তেওঁলোকে চুজ কৰে সেই চুজ কৰাৰ লগত
আমি তেওঁৰ ছেকেণ্ডে আছিলোঁ। ফাৰ্ষ্ট আমেৰিকান বেণ্ড এটা আছিলে, তাৰপিছত আমি আছিলোঁ, তাৰপিছত UK আছিলে। চ' এনেকুৱা কৰি গোটেই কাণ্ট্ৰিজবিলাকৰ মাজত আছিলে। হয়, সেইটোৱে। হয়, আৰু কিবা জনাবলগীয়া আছে নেকি দৰ্শকক? জনাবলগীয়া মোৰ এইটোৱে এপিল, আৰু এবাৰ মই কৈ দিব পাৰোঁ, আমাৰ অসমখন যথেষ্ট প্ৰিয় হয়, আমি ইয়াতে জন্ম হৈছোঁ, গতিকে আমি আপোনালোকৰ ল'ৰা হয়, আমি আপোনালোকৰে ছোৱালী হয়, অসমৰে জীয়ৰী অসমৰে হয়, গতিকে অসমে আমাক মানে মৰম দিয়াৰ ডেফিনেটলি ভাবোঁ, কাৰণ আপোনালোকে যথেষ্ট আমাৰ কাৰণে, আমি আপোনালোকৰ কাৰণে, চিধা চিধি কথা। আমি ইয়াতেই ডাঙৰ হৈছোঁ, ইয়াতেই চাগে আমি যাম, গুচি যাব লাগিব, কিন্তু আমি যিমান 30 বছৰে মোৰ লাইফটোত সংঘৰ্ষ কৰি আহিলোঁ, ষ্ট্ৰাগল কৰি বহুতে নিগেটিভ ভাইবছ দি আছিলে যে কৰি লাভ নাই ইয়াতে ৱেষ্টাৰ্ণ ফিল্ডটো তই নহ'ব, তই বাহিৰত যাব লাগিব, আদাৰৱাইজ তই তোৰ জনাৰটো চেঞ্জ কৰিব লাগিব। কিন্তু মই ষ্টিক হৈ আছিলোঁ, মই এটা জেগাতে আছিলোঁ, আৰু সেইকাৰণে মই চবকে মই এটা কথাই কওঁ, তোমালোকে যদি মানে যোনে হওক, সৰু ল'ৰা ছোৱালী হওক বা ডাঙৰ ল'ৰা হওক, নিজৰ যদি এম্বিশ্যনটো আছে, সেই এম্বিশ্যনটো সদায় ৰাখিবা। তাৰ ছাইডত মানে তোমাৰ অবষ্টেকল আহিব, অবষ্টেকলটো সদায় চব লাইফত থাকেই চব মানুহৰে, কিন্তু অবষ্টেকলত আমি হাৰি যাব নালাগে। চ' এই টিল দি এণ্ডত এইটো মই অলপ জুম কৰি দেখাব পাৰিলে ভাল পাম। আমাৰ টিল দি এণ্ডৰ এইটো আমাৰ মেইন কনচেপ্টটো এইটোৱে, এজন মানুহ গৈ আছে, চাব পাৰে, গোটেই লাইফৰ এইবিলাক কালাৰ্ছ হয়, ভাল বেয়া, কাৰণ জীৱনৰ বহুত ধৰণৰ কালাৰ্ছ থাকে, কেতিয়াবা ভাল কেতিয়াবা বেয়া, এইখিনি আপুনি চাব পাৰে। এইবিলাক লাইভত কালাৰ আছে, এইবিলাক কালাৰফুল। এইজন মানুহজন দেখিছেনে গৈ আছে, এই মানুহজনৰ এটাই এম্বিশ্যন গৈ আছে, তেওঁ ওপৰলৈ কিবা এটা এম্বিশ্যন লৈছে, সেই এম্বিশ্যনত কিন্তু ওপৰত দুটা ড্ৰেগন বহি আছে। ড্ৰেগন মানে আপোনাৰ হ'ল অবষ্টেকল, ডাঙৰ ডাঙৰ কিছুমান অবষ্টেকল থাকে, কিন্তু তেওঁ অবষ্টেকল ক্ৰছ কৰি পেলাই তেওঁ সেইটো পাৰ হৈ গৈছে, কিন্তু ড্ৰেগনো তাতে ৰাখিব পৰা নাই। তাৰমানে সেই ড্ৰেগনটো তেওঁলোকৰ থ্ৰু দি, এইটো এলবাম আৰ্টটো তেওঁলোকৰ থ্ৰু দি মানে আহিছে। চ' সেই বস্তুৱে মিনিং কৰিছে, এইটো বস্তু খুব ধুনীয়া লাগিছে বস্তুটো, মিনিংটো আপুনি চাব পাৰে। গৈ আছে ডাইৰেক্টলি, এইটো বস্তু ওপৰলৈ গৈছে। তো সেইটোৱে মই কওঁ, যোনেই হওক হাৰিব নালাগে লাইফত, কৰি যোৱা, ফলটো তুমি পিছত, ফলৰ কথা চিন্তা নকৰিবা, কৰি যোৱা। মই যিহেতু আজি 50 ইয়াৰ্ছ মোৰ হ'বলৈ গৈ আছে, গতিকে মই ফলৰ আশা কৰা নাই, মই কৰি গৈ আছোঁ। ডেফিনেটলি যদি তোমাৰ সঁচাকৈ তোমাৰ টেলেণ্ট আছে, ডেফিনেটলি ওৱান ডে ডেফিনেটলি ইউ উইল বি ছাকচেছ। সেইটোৱে কথা। ভাল লাগিলে এটা কথা জানি, অসমত থাকিয়ে যে আজি অসমতে কাম কৰি আজি বাহিৰৰ কোম্পানীৰ লগত চুক্তিবদ্ধ হৈছে, ডেনমাৰ্কৰ নিচিনা দেশৰ মিউজিক কোম্পানীয়ে তেওঁলোকক চুক্তিবদ্ধ কৰিছে। বহুত অনুপ্ৰেৰণামূলক খবৰ বুলি ক'ম উঠি অহা প্ৰজন্মৰ কাৰণে, আৰু আশা কৰিছোঁ আপোনালোকেও অনাগত সময়ত হাৰিব নালাগে, লাইফত সদায় যুঁজি যাব লাগে। আৰু আমি আশা কৰিম, মই যিহেতু ক'লোঁ, অসমৰ যিবিলাক কলা সংস্কৃতি আছে, এইবিলাকো যদি আপোনালোকৰ এলবামৰ যোগেদি বাহিৰত প্ৰতিনিধিত্ব কৰিব পাৰে, বহুত ভাল হ'ব। ইয়াৰ বিষয়ে অন্ততঃ বিশ্ববাসীয়ে গম পাব, আৰু ভাল লাগিলে। স্নাৰ্মৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু আগুৱাই যাওক, আপোনালোকৰ সপোনবোৰ পূৰণ হওক। আৰু দৰ্শকক কৈছোঁ, এইবিলাক অনুষ্ঠান শ্বেয়াৰ কৰিব। বহুত নিগেটিভ অনুষ্ঠানৰ মাজত এটা পজিটিভ অনুষ্ঠান লৈ আহিছোঁ। এইবিলাক কথা অসমৰ ৰাইজে জনা উচিত, অসমৰ নৱপ্ৰজন্মই জনা উচিত, যে কিদৰে ষ্ট্ৰাগল কৰিলে জীৱনটো আগবাঢ়িব পাৰি, আৰু ঘৰতে বহি গোটেই বিশ্বক হাতৰ মুঠিত কৰিব পাৰি। সেয়া উদাহৰণ দিছে স্নাৰ্মে। আশা কৰিছোঁ অনুষ্ঠানটো চাই ভাল পালে। বেছি দীঘলীয়া নকৰোঁ, চাই থাকিব ইলেভ। আজিলৈ ইমানতে সামৰিছোঁ, পুনৰ লৈ আহিম আৰু নতুন অতিথিক। নমস্কাৰ।